আমাৰ মাজত উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালত নবীনতম সদস্য হিচাপে যোগদান কৰা যোৰহাটৰ প্ৰাক্তন বিধায়ক আৰু জাতীয় কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া, আজিৰ এই বিশেষ প্ৰশিক্ষণ বৰ্গত উপস্থিত সন্মানীয় কাৰ্যকৰ্তাসকল, দৰাচলতে আজিৰ এই প্ৰশিক্ষণ পৰ্বটি মই দীঘলীয়াকৈ যোগ দিয়াৰ মানসেৰে আমি আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু দলৰ লোকসভা নিৰ্বাচন সম্পৰ্কত আমাৰ সংসদীয় বোৰ্ডৰ সভা বিয়লি 7 বজাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে। ভৱেশ কলিতা ডাঙৰীয়া আৰু মই সেই সভাত যোগদানৰ বাবে ততাতয়াকৈ যাব লাগিব আৰু সেয়েহে মোৰ বক্তব্য মই 10 বা 12 মিনিট সময় ব্যৱহাৰ কৰি হাতী মাৰি যি ভুৰুকাত ভৰোৱাৰ এটা মানুহে এটা ব্যৰ্থ চেষ্টা চলায়, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে মই যদি 10 বা 15 মিনিটত ক'ব খোজো সেইটো এটা ব্যৰ্থ চেষ্টা, কিন্তু সময়ৰ লগত সদগতি ৰাখি মই আজি এটা ব্যৰ্থ চেষ্টাকে কৰিব খুজিছো আৰু পৰৱৰ্তী সময়ত আমি নিশ্চয় আৰু লগ পাম আৰু কথা বতৰা পাতিম। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে সাহস কৰে যে ৰাষ্ট্ৰ প্ৰথম। আজি যদি আমি কংগ্ৰেছৰ মঞ্চত যাওঁ আৰু যদি সোনিয়া গান্ধীৰ উপস্থিতিত আমি কওঁ যে গান্ধী পৰিয়াল দ্বিতীয় আৰু ৰাষ্ট্ৰ প্ৰথম, কথাটো কিমান খাপ চাব বা কিমান তাক কিমান পজিটিভলি তাক লোৱা হ'ব মই নাজানো, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে ৰাষ্ট্ৰ প্ৰথম, সংগঠন দল দ্বিতীয় আৰু পৰিবাৰ তৃতীয়। এই তিনিওটা কথাতেই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শগত স্তম্ভ প্ৰকাশ পায়। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ বাবে ৰাষ্ট্ৰ প্ৰথম আৰু ৰাষ্ট্ৰ সৰ্বোপৰি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যেতিয়া আমি সংঘ প্ৰাৰ্থনা শুনিবলৈ পাওঁ বা আমি শুনো, তেতিয়াহ'লে এটা সংকল্প তাত প্ৰকাশ পায় যে ভাৰতক পৰম বৈভৱৰ স্থিতিলৈ লৈ যোৱা। পৰম বৈভৱৰ অৰ্থ আমি সকলোৱে জানো আৰু ভাৰতবৰ্ষক আধ্যাত্মিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশৰ পৰা পৰম বৈভৱৰ স্থিতিলৈ লৈ যোৱা ভাৰতীয় জনতা পাৰ্টিৰো এক স্বীকৃত লক্ষ্য, আমাৰ আদৰ্শগত স্তম্ভ। কেতিয়াবা কেতিয়াবা আমি আলোচনা কৰিম, যেতিয়া জনসংঘ প্ৰতিষ্ঠা হৈছিল, ভাৰতীয় জনতা পাৰ্টি জৰুৰী অৱস্থাৰ আগত আমাক জনসংঘ হিচাপে জানিছিল আৰু পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি ৰূপে আমাক জানা যায়, কিন্তু দল একাই, সংগঠন এটাই, নাম দুটা, কিন্তু ই একেটাই সংগঠন, ই দুটা সংগঠন নহয়। জনসংঘ প্ৰতিষ্ঠা কৰাৰ সময়ত আমাৰ আইডিঅলজিকেল ফাউণ্ডেশ্যনটো আমাক দিছিলে পণ্ডিত দীনদয়াল উপাধ্যায়। পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী প্ৰচাৰক আছিল। পিছলৈ তেওঁ জনসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল আৰু তেওঁ আমাৰ জনসংঘৰ সভাপতিৰো দায়িত্ব লৈছিল। উত্তৰ প্ৰদেশৰ মোগলচৰাই ৰেলৱে ষ্টেচনত এটা অত্যন্ত ৰহস্যভূত ঘটনাৰ মাজত তেখেতক হত্যা কৰা হৈছিল
কম বয়সত তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল কিন্তু অটল বিহাৰী বাজপেয়ী লাল কৃষ্ণ আদৱানী মুৰলী মনোহৰ যোশী এই সমগ্ৰ নেতাসকল তেখেতৰ প্ৰেৰণাতে একোটা বটবৃক্ষত পৰিণত হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল যে একান্ত মানৱতাবাদ আৰু অন্ত্যোদয় একান্ত মানৱতাবাদ এটা আধ্যাত্মিক ধাৰণা আৰু আন এটো আমাৰ গোটেই ভাৰতবৰ্ষতে আন এটা আদৰ্শৰ কথা আছিল কালচাৰেল নেশ্যনেলিজম সাংস্কৃতিক ৰাষ্ট্ৰবাদ এই তিনিটা ফাউণ্ডেশ্যন একান্ত মানৱতাবাদ অন্ত্যোদয় আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ এই তিনিটা ভাৰতীয় জনতা পাৰ্টিৰ ফাউণ্ডেশ্যন আৰু এই তিনিওটা ফাউণ্ডেশ্যনত সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ জৰিয়তে আমি ভাৰত কেনেকৈ অতীজৰে পৰা এখন মহাদেশ আছিল কংগ্ৰেছে ক'ব যে বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰই ভাৰতীয় যুক্তৰাষ্ট্ৰত অংশগ্ৰহণ কৰিছিল আৰু that happens after the freedom movement ৰাজনৈতিক যিটো সমিলমিল বা ৰাজনৈতিক যিটো সামিলকৰণ চৰ্দাৰ বল্লভভাই পেটেলৰ সময়ত হৈছিল তাক আমি জানো কিন্তু ভাৰতৰ ৰাষ্ট্ৰই বা আমাৰ দলৰ আইডিঅলজিক্যাল ফাউণ্ডেশ্যন হল যে ভাৰত এখন মহাদেশ ভাৰত এখন ৰাষ্ট্ৰ কি আজিৰ পৰা নহয় 5000 বছৰৰ আগৰ পৰা আমি যদি চাব যাওঁ কৃষ্ণই ৰুক্মিণীক বিচাৰি উত্তৰ পূৰ্বলৈ আহিছিল ৰামে সীতাক উদ্ধাৰ কৰিবলৈ ৰামেশ্বৰমৰ মাজেৰে লংকাত গৈছিল অৰ্জুনে চিত্ৰাংগদাক বিয়া কৰাবলৈ উত্তৰ পূৰ্বলৈ আহিছিল আৰু বব্ৰুবাহনৰ জন্ম ইয়াত হৈছিল ভগদত্ত আৰু ঘটোৎকচে উত্তৰ পূৰ্বৰ পৰা গৈ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল হিউৱেন চাঙৰ সময়ত হিউৱেন চাঙে কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজসভাটো আহিছিল হৰ্ষবৰ্ধনৰ ৰাজসভাটো আহিছিল আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন গ্ৰন্থ আমি যিমান পাম সকলোতে অভিন্ন ভাৰত ৰাজনৈতিক ৰজা মহাৰাজা বহুত আছিল কিন্তু এখন অভিন্ন মহাদেশৰ কল্পনা সদায় আমাৰ আছিল আৰু আমাৰ ঋষি মুনি সকলে জ্যোতিৰ্লিংগ ঋষি মুনি আশ্ৰম সকলো স্থানতে সমগ্ৰ ভাৰতবৰ্ষৰ আজি যিটো ভৌগোলিক স্থান তাতে বিয়পি আছিল আফগানিস্তান পাকিস্তান বাংলাদেশত বিয়পি আছিল আমি বিশ্বাস কৰো যে সেই সংস্কৃতিৰ ঐক্যতানেৰে আমাৰ ৰাষ্ট্ৰবাদৰ প্ৰথম শিক্ষা আৰম্ভ হয় সাংস্কৃতিক ৰাষ্ট্ৰবাদ ভাৰতৰ ভেটি পৰৱৰ্তী সময়ত ৰাজনৈতিক ৰাষ্ট্ৰবাদ অৰ্থনৈতিক ৰাষ্ট্ৰবাদ ৰাষ্ট্ৰবাদৰ পিছত অৰ্থনৈতিক ৰাষ্ট্ৰবাদৰ আমাৰ সংজ্ঞা হল অন্ত্যোদয় শেষৰ শাৰীৰ লোকৰ মাজতো মুখত হাঁহি বিৰিঙোৱা ভাৰতীয় জনতা পাৰ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি যিমান কৰ্মসূচী এই কৰ্মসূচীবিলাক হৈছে অন্ত্যোদয়ৰ আদৰ্শৰে প্ৰেৰিত অৰ্থাৎ সমাজৰ শেষৰজন ব্যক্তিৰ মুখত আমি হাঁহি বিৰিঙাব লাগিব তাৰ কাৰণে প্ৰথমজন ব্যক্তি আমাৰ শত্ৰু হ'ব নোৱাৰে প্ৰথমজন ব্যক্তিৰ সামৰ্থ্য আমি শেষৰজন ব্যক্তিৰ উত্থানৰ বাবে ব্যৱহাৰ কৰিব লাগিব কমিউনিষ্ট আদৰ্শ হল প্ৰথমজনৰ পৰা ধন কাঢ়ি আনি শেষৰজনৰ মাজত বিতৰণ কৰা আমাৰ লক্ষ্য হল প্ৰথম শাৰীত থকা সকলৰ সামৰ্থ্য আমি ব্যৱহাৰ কৰি শেষৰ শাৰীত থকা জনৰ মুখতো আমি হাঁহি বিৰিঙাম আৰু সেই কাৰণে ভাৰতীয় জনতা পাৰ্টি সমাজবাদৰ আদৰ্শৰ পৰা বিপৰীত কমিউনিজম আদৰ্শৰ পৰা বিপৰীত আৰু আমি সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত দৰিদ্ৰজনৰ উত্থানৰ বাবে কাম কৰা অন্ত্যোদয়ৰ মহান আদৰ্শৰে দীক্ষিত এটা আমি ৰাজনৈতিক দল সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু অন্ত্যোদয়ৰ পিছত একান্ত মানৱতাবাদ ইও আমাৰ এটা দৰ্শন
আৰু একান্ত মানৱতাবাদৰ বিষয়ে যেতিয়া ক'বলৈ যাম যথেষ্ট সময় লাগিব কেতিয়াবা আমি একান্ত মানৱতাবাদৰ বিষয়ে আলোচনা কৰিম থুলমূলকৈ একান্ত মানৱতাবাদে সকলো মানুহকে একেডাল ৰছীৰে আৱৰি ৰাখে ঐক্যতানৰ সৃষ্টি হয় সমতাৰ কথা কয় আৰু একান্ত মানৱতাবাদে সৰ্বজনক সামৰি লয় এই তিনিওটা কাৰ্যসূচী দীনদয়াল উপাধ্যায়ৰ পিছত বিজেপি আহিলে বিজেপিৰ উত্থান হল চৰকাৰৰ পৰা আঁতৰিলে বিজেপি দুখন আসনলৈ নামি আহিলে আজি আকৌ আমি দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিলো তৃতীয়বাৰ চৰকাৰ গঠন কৰিলো দলত নতুন মানুহ আহে কিন্তু আমাৰ আদৰ্শৰ পৰিৱৰ্তন নহয় ভাৰতীয় জনতা পাৰ্টিৰ মূল স্তম্ভ যে ই কাৰ্যকৰ্তাৰ আগমন হয় কিন্তু কাৰ্যসূচীৰ পৰিৱৰ্তন নহয় আমাৰ লক্ষ্য ভাৰতক পৰম বৈভৱৰ স্থিতিলৈ লৈ যোৱা আমাৰ লক্ষ্য পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰা আমাৰ লক্ষ্য ৰেল ষ্টেচনত চাহ বিলোৱা জনকো আমি আনি প্ৰধানমন্ত্ৰীৰ দৰে শীৰ্ষ আসনত অধিষ্ঠিত কৰিব সময়ৰ পৰিৱৰ্তন হয় সকলো পৰিৱৰ্তন হয় ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিৱৰ্তন নহয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচীৰ পৰিৱৰ্তন নহয় ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শগত স্তম্ভ পৰিৱৰ্তন নহয় মই যেতিয়া বিজেপিত যোগদান কৰিছিলো উৰিষ্যাত আমাৰ প্ৰথম ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰাৰ মই সুযোগ পাইছিলো মই অসমৰ কেবিনেট মন্ত্ৰী আছিলো পেমা খাণ্ডু ডাঙৰীয়া অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল আমি সভাত যেতিয়া সোমাইছিলো আমাক বহিব কোৱা হৈছিল বহাৰ কোনো সিট নাছিল আমি যেতিয়া বহিব চেষ্টা কৰো এখন আসনত বহু তাৰ পৰা আমি উঠি দিও দ্বিতীয়খন আসনত যাওঁ তৃতীয়খনত যাওঁ কাৰণ আমি যত বহু কাখত এটা সময়ত অৰুণ জেটলিক দেখা পাওঁ কাখত এটা সময়ত সুষমা স্বৰাজক দেখা পাওঁ কাখত এটা সময়ত ধৰ্মেন্দ্ৰ প্ৰধানক দেখা পাওঁ আমি ভাবিছিলো যে আমাৰ সিট বিলাক ভুল হৈ আছে নেকি আমি দুজন এজনক সুধিছিলো তেতিয়া কৈছে নহয় বিজেপিত এনেকেই বহে যেতিয়া বিজেপিৰ সভা হয় তাত নেতাৰ বুলি তাত নাথাকে ইয়াত কাৰ্যকৰ্তাই থাকে যেতিয়া আমি ভাত খাব সোমাইছিলো মোদী ডাঙৰীয়া আমাৰ লগত একেলগে খাব বহিছিলে তেতিয়া আমি কংগ্ৰেছৰ কথা মনত পেলাইছিলো কাৰণ 22টা বছৰ আমি কংগ্ৰেছত থাকি বিজেপিত সোমাইছিলো কংগ্ৰেছত সোনিয়া গান্ধীৰ লগত একেখন টেবুলত বহা ৰাহুল গান্ধীৰ লগত কাখৰ চকীখনত বহা কল্পনাৰ সীমাৰ বাহিৰত কিন্তু ভাৰতীয় জনতা পাৰ্টিত আমাৰ টিফিন বৈঠকৰ পৰা আৰম্ভ কৰি য'ত আমি সকলোৱে ঘৰৰ খাদ্য লৈ আহিম একেলগে আমি খাম একেলগে কথা পাতিম আৰু অমিত শাহৰ দৰে ৰাষ্ট্ৰীয় নেতায়ো আজিও আমি যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ভোজন ৰাখা বুলি কওঁ তেওঁ আনন্দ প্ৰকাশ কৰে হোটেলত খাদ্য ৰখা বুলি ক'লে আমাৰ ওপৰত খং কৰে আজি যদি মই কওঁ যে আপোনাৰ খাদ্য আজি ৰাজধানী মণ্ডলৰ অমুকৰ ঘৰত ৰখা হৈছে পৰম তৃপ্তিৰে সেই খাদ্য গ্ৰহণ কৰিব আৰু মই যদি কওঁ তাজ হোটেলত ৰখা হৈছে তেওঁৰ পৰা মই কোনো ধৰণৰ তাত সিম্পেথি নাপাওঁ কৰবাত নহয় কৰবাত তেওঁৰ মোৰ প্ৰতি বেয়া ধাৰণা এটাৰে সৃষ্টি হয় সেই ধৰণৰ ৰাজনৈতিক দল এটাক আমি প্ৰতিনিধিত্ব কৰো আজি কাৰ্যকৰ্তা আহিছে যিসকলে পদ বিচাৰি ইয়াত ঘূৰি ফুৰিছে বহুতে কয় মোক বিজেপিত গ'ল একোটো পোৱা নাই যিসকলে পাব জানিছে তেওঁলোকে পাইছে যিসকলে ইয়াত ৰাষ্ট্ৰক বিচাৰি আহিছে যিসকলে ৰাষ্ট্ৰৰ প্ৰতি কন্ট্ৰিবিউট কৰিম বুলি আহিছে তেওঁলোকে অপৰ্যাপ্ত পাইছে আজি ভাৰত নিৰ্বাচনী আজি বিজেপিৰ পৰম বৈভৱৰ স্থিতি এই স্থিতি আমি কংগ্ৰেছত আগত দেখা পাইছো নিৰ্বাচনী ঘৰত কমিটিৰ মেম্বাৰৰ ঘৰত মানুহৰ আগমন স্মাৰক পত্ৰ টেলিফোন হেঁচা আজি 14টাকৈ লোকসভাৰ আসন বিতৰণ হ'ব ভগৱানে কৰিলে আমি 11টা 12টাত জিকিম কিন্তু কোনো মানুহে ৰাতিপুৱাৰ পৰা মোক এবাৰো লগ কৰা নাই যে মোক টিকট লাগে কোনো এজন মানুহে কবও সাহস কৰা নাই যে মোক টিকটৰ প্ৰয়োজনীয়তা আছে যোৱাকালি আমি আমাৰ পৰিদৰ্শকসকল গ'ল পৰ্যবেক্ষণ হ'ল মানুহৰ লগত কথা পাতিলে ৰাতি আমাক
নামকেইটা পঠাই দিলে 15 মিনিট সময় আমি ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক কৰিলো আৰু 6 মিনিটত নাড্ডাজী আৰু অমিত শ্বাহজীৰ লগত আমাৰ যি অনানুষ্ঠানিক বৈঠক হয় পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ আগত 6 মিনিটত আমাৰ টিকট সিলেকশনৰ কাম 99% সমাপ্ত হৈ গ'ল আমি গমেই নাপালো কাৰণ কাৰো ওচৰত মেছেজ নাই কাৰো ওপৰত প্ৰেছাৰ নাই আৰু কোনোবাই যদি ভুলত আহি অলপ প্ৰেছাৰ কৰিছেও ভাই কি কৰি আছে তো এইবিলাক কাম কিয় কৰিছা লগে লগে য'ত ফুল ষ্টপ মাৰিব লাগে তাতে ফুল ষ্টপ মাৰি দিয়ে এইটো বিজেপিৰ অফিচ কোনেও গমেই পোৱা নাই যে অহাকালি কোনেও এতিয়া 8টা বজাত মই পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ আমাৰ বৈঠক হ'ব গধূলি 8টা বজাত টিকেট ওলাব না প্ৰাৰ্থীয়ে গম পাইছে না টিকেট কাটা যোৱাই গম পাইছে নে টিকেট আহাই গম পাইছে কোনেও একো গমেই পোৱা নাই কাৰণ আমাৰ দলত আটাইতকৈ ডাঙৰজন ব্যক্তিকো ক'ব পাৰে তুমি ইলেকশ্যন খেলিব নালাগে আৰু আটাইতকৈ সৰু কাৰ্যকৰ্তাজনকো ক'ব পাৰে যে এইবাৰ তুমি ইলেকশ্যন খেলিব লাগে আৰু তেনেকে আমাৰ দলটো আগুৱাই গৈছে শাসনত থকা কাৰণে কেতিয়াবা নিৰাপত্তাৰ প্ৰশ্নত কেতিয়াবা কিবা প্ৰশ্নত অলপ অলপ প্ৰটোকল এইবিলাক আহিছে কিন্তু দ্ৰৌপদী মুৰ্মু গভৰ্ণৰ আছিলে ঝাৰখণ্ডত গভৰ্ণৰৰ দায়িত্ব শেষ কৰি তেওঁ গাঁৱৰ ঘৰলৈ উভতি গৈছে আৰু সাধাৰণ জীৱন এটা আৰম্ভ কৰিছিল গধূলি প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আপুনি কালি দিল্লীত আহক আপুনি ৰাষ্ট্ৰপতি হ'ব লাগে জগদীশ ধানকাৰ ডাঙৰীয়াৰ লগত তেওঁ উত্তৰ প্ৰদেশৰ উপৰাজ্যপাল আছিলে মই লগ কৰি আহিছিলো 7 দিন আগত কোনো ভুলতেও গম নাপায় ৰাতিপুৱা এদিন গধূলি মোক ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক উপৰাষ্ট্ৰপতি হ'ব মাতিছে কোনেও অনুমান কৰিব নোৱাৰে ধৰিব নোৱাৰে কাৰণ দলে সকলোকে চাই থাকে আৰু দলে সকলোকে চিনাক্ত কৰিব পাৰে এইটো দলত যিসকলে আগ্ৰহ কৰিছে তেওঁলোকে একো পোৱা নাই যিসকলে আগ্ৰহ কৰা নাই তেওঁলোকে সকলো পাইছে এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ব্যতিক্ৰম মই ভৱিষ্যতে কেতিয়াবা লগ পালে আমি আৰু ভালকৈ কথা পাতিম আজি যিসকল কংগ্ৰেছ দলৰ পৰা যিসকল ছাত্ৰ সংগঠনসমূহৰ পৰা বা শ্ৰমিক সংগঠনসমূহৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমাৰ লক্ষ্য এটাই হ'ব লাগে যে আজি অসমৰ কাৰণে আমাৰ ইতিহাসত আটাইতকৈ ভাল সময় আজিৰ সময়ছোৱা অলপ আগতে কেন্দ্ৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আজি অসমৰ কাৰণে ভাৰতত 3টা সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এপ্ৰুভ হৈছে টাটাই অসমত 27,000 কোটি টকা বিনিয়োগ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি স্থাপন কৰিব অলপ আগতে কেবিনেট বৈঠকত অনুমোদিত হৈছে আজি অসমৰ চাৰিওফালে আজি অসমৰ মুখ্যমন্ত্ৰী অসমৰ মন্ত্ৰী অসমৰ বিধায়ক আমাৰ যি ধৰণে অসমৰ আজি ৰাষ্ট্ৰীয় মানচিত্ৰত আমাৰ যিমান সন্মান আমাৰ যিটো স্বীকৃতি সেয়া ভাবিব নোৱাৰা স্বীকৃতি আজি অসমলৈ বিকাশ আৰু উন্নয়নৰ নতুন গংগা বৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আজি আপোনালোকে যাব যে কোকৰাঝাৰতো মোৰ আপোনাৰ দেশেদি আজি সভা আৰম্ভ বৰাক উপত্যকাত যাব বৰাক উপত্যকাৰ ডিসি অফিসৰ কাৰ্যালয় ৰাস্তাৰ মুখতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এই পৰিৱেশবোৰ 2টা বছৰত হৈছে কোনো ভাবিব নোৱাৰাকৈ চাওতে চাওতে জনজাতীয় লোকসকল আমাৰ বহল সমাজত মিলিন হৈ গৈছে অজনজাতীয় সকলে প্ৰথমবাৰৰ বাবে জনজাতীয় পৰম্পৰাবিলাক বুজি পাইছে আমি কি ধৰণে আগবাঢ়ি যাব লাগিব অৰ্থনৈতিক আজি এক বুনিয়াদ নিৰ্মাণ হৈছে প্ৰশাসন নিকা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা ভাৰতীয় জনতা পাৰ্টিৰ কোনো মন্ত্ৰী কোনো বিধায়কে জানি বুজি দুৰ্নীতি কৰাৰ সাহসে কৰিব নোৱাৰে ইমানটোলৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত নিয়ম চলে যে কোনোবা এটা দিনা যদি কেবিনেট বৈঠকত কোনোবা এজন মন্ত্ৰীয়ে কেবিনেট নুশুনি মোবাইল চাই আছে তাৰো ফোন মই পিছ মুহূৰ্তত পাওঁ অমুকৰ কেবিনেট চলি থাকোতে অমুকে মোবাইলটো কিয় চৈ আছিল তাৰ ৰিপৰ্টটো ল'ব লাগে আৰু আমাৰ মন্ত্ৰীসকল তাৰ ভুক্তভোগী কোনোবাই ভাল কাপোৰ এসাজ পিন্ধিলেও তাৰ পৰীক্ষা হয় যে কি কাপোৰ আগৰ পৰাই পিন্ধি আছিল নে নতুনকৈ কাপোৰ পিন্ধিব শিকিছে অৰ্থাৎ স্কুটিনি বহুত বেছি আমি
যাৰ দায়িত্বত নাই সি স্কুটিনিত থাকিব নালাগে, কিন্তু যাক দলে দায়িত্ব দিয়ে, যদি দলে কাবাক বিধায়ক পাতিছে, দলে কাবাক মন্ত্ৰী পাতিছে, দলে কাবাক চেয়াৰমেন পাতিছে, তাৰ ওপৰত স্কুটিনিও হ'ব লাগিব। যেতিয়া আমাৰ দলত বিতৰ্ক হৈছিল যে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি হ'ব লাগে, কাৰ্যকৰ্তাসকলে চাকৰি পাব লাগে, মোৰো সাহস নাছিল যে মই কেনেকৈ কাৰ্যকৰ্তাসকলক না কৰিম। অমিত শ্বাহ ডাঙৰীয়াৰ মিটিং হ'ল, বিধায়কসকল উপস্থিত আছিল, বিধায়কসকলে ক'লে যে চাকৰি দিয়াত আমাক সুবিধা দিব লাগে। অমিত শ্বাহ ডাঙৰীয়াই ক'লে যদি বিজেপিত থাকিব লাগে তেলে এইবোৰ কথা বাদ দিব লাগে, বিজেপিত চাকৰি মেৰিটৰ ভিতৰত হ'ব, মেধাৰ ভিত্তিত হ'ব, ইয়াত আৰু একো হ'ব নোৱাৰে। স্পষ্টতা, আমাৰ নীতি আৰু আদৰ্শত ক'তো স্পষ্টতাৰ অভাৱ নাই, আৰু সেই স্পষ্টতাৰ বাবে আজি দলটো আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনেও নাজানে, তেওঁ অসমৰ প্ৰত্যেকখন জিলাত থাকি গৈছে, এখন জিলা নাই য'ত মোদী ডাঙৰীয়া যোৱা নাই। যেতিয়া মোদী ডাঙৰীয়া আমাৰ মিটিং কৰিব আহে, নগাঁৱত আহে, মোক নগাঁৱৰ কথা কয়, কৰিমগঞ্জত আহিলে কৰিমগঞ্জৰ কথা কয়। আৰু মোদী ডাঙৰীয়াই সেই সময়ত অসমৰ দায়িত্বত আছিল, যি সময়ত অসমৰ বিজেপি অংকুৰিত হোৱা নাছিল, সেই সময়তে তেওঁ অসমখনৰ প্ৰতিখন জিলাতে থাকি গৈছিল। অসমৰ প্ৰত্যেকটো ৰাজনৈতিক পৰিৱেশৰ বিষয়ে তেওঁ জানে, অসমীয়া মানুহৰ আকাংক্ষা জানে, অসমৰ মানুহে কেনেদৰে আগুৱাই যোৱাত উচিত হ'ব তাৰ বিষয়ে তেখেতে স্পষ্টতা জানে। আমাৰ পাৰ্টিৰ এটাই লক্ষ্য যে আবেগেৰে আমি অসমখন জিকিব নোৱাৰো, অসমে আগুৱাই নিব নোৱাৰো, আন্দোলনৰ পৰিৱেশে অসম আগুৱাব নোৱাৰে। যি আপোনালোকে চিন্তা কৰক, 27,000 টকাৰ ইণ্ডাষ্ট্ৰি আহিব, 30,000 এমপ্লয়মেণ্ট হ'ব, অসমত কোনেও আন্দোলনো কৰা নাই, কোনেও বিচৰা নাই, বহুতে হয়তো ছেমি কণ্ডাক্টৰ কি সেই বিষয়েও আমাৰ মানুহে নাজানে। আৰু আমাৰ মানুহক যদি মোকেই ছেমি কণ্ডাক্টৰ বিষয়ে জানে, মই জানো চিপছ এটা হয়, আৰু চিপছটো নহ'লে গাড়ীখন নচলে। এতিয়া অসমৰ পৰা উৎপন্ন হোৱা ছেমি কণ্ডাক্টৰ আমেৰিকাত টেছলা গাড়ীত ব্যৱহাৰ হ'ব, আপোনালোকে চিন্তা কৰক। আৰু এইবিলাক গোটেই মোদী ডাঙৰীয়াৰ অৱদান। আৰু তেনেকুৱা এখন নতুন অসমৰ আমি কল্পনা কৰো, সেইখন নতুন অসমৰ কাৰণে আমি প্ৰতিটো পল, প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি সংগ্ৰাম কৰিছো। আপোনালোকে দেখিলে দেখা পাব, আমাৰ কেবিনেট মন্ত্ৰীসকল সপ্তাহত কেবিনেট কৰিব লাগে, মাহত 2-3 বাৰ কৰি তেওঁলোকে জিলাত যাব লাগে, আমাৰ দলৰ কাৰ্যকৰ্তাসকল বুথত যাব লাগে। ইয়াত কৰ্মসূচী আৰু কাৰ্যসূচী কোনো অভাৱ নাই। যিসকলে কাম কৰিব খোজে বহুত কাম পাব, কিন্তু যিসকলে কংগ্ৰেছক বিজেপিত বিচাৰিব, আমাৰ প্ৰথম বিজেপি চৰকাৰ হওঁতে বহুত বিজেপিৰ কাৰ্যকৰ্তাৰ মনতো আছিল যে কংগ্ৰেছৰ কালচাৰটো এতিয়া আমি ইয়াত পাই যাম, গেট চলাব পাৰিম, অমুক চলাব পাৰিম, তমুক চলাব পাৰিম। লাহে লাহে আমাৰ কাৰ্যকৰ্তাসকলে বুজি পালে যে আমি বিজেপি কংগ্ৰেছ কৰিব নোৱাৰো, আৰু কংগ্ৰেছক বিচাৰি আহিলে বিজেপিত আমাৰ মন হতাশ হৈ যাব। কিন্তু বিজেপিত যদি আমি বিজেপিক বিচাৰো, আৰু বিজেপিৰ আদৰ্শগত উত্থানৰ লগত আমি যদি নিজৰ পাৰ্চনেল এছপাইৰেশ্যনো ফুলফিল কৰিব খোজো, আমাৰ বাবে কোনো অসুবিধা নাই। কিন্তু যোনে ভাবে নহয় মই ব্যক্তিগত আকাংক্ষাটো মোৰ আগত, ব্যক্তিগত আকাংক্ষা মানুহৰ থাকিব লাগে, কিন্তু ব্যক্তিগত আকাংক্ষাই ৰাষ্ট্ৰক কেনেকৈ অৰিহণা যোগাব। মই মুখ্যমন্ত্ৰী হ'ম, মোৰ এজেণ্ডা কি আছে, মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যখন কেনেকৈ আগবাঢ়িব, মোক মন্ত্ৰী হ'ব লাগে, মই মন্ত্ৰী হোৱাৰ পিছত মোৰ বিভাগটো কেনেকৈ আগবাঢ়িব, মই বিধায়ক হোৱাৰ পিছত মোৰ সমষ্টিটো কেনেকৈ আগবাঢ়িব। মোৰ হাতত যদি এজেণ্ডা নাই, মোৰ কথা বতৰাত যদি সেই এজেণ্ডাটো ফুটি নুঠে, তেনে ভাৰতীয় জনতা পাৰ্টিত আমি নিৰাশ হৈ যাওঁ। কিন্তু যিসকলৰ কথাই বতৰাই এজেণ্ডা ফুটি উঠে, তেওঁলোকে ইয়াতে গোটেই স্বৰ্গখন বিচাৰি পায়। সৰু এটা মই উদাহৰণ দিছো, কংগ্ৰেছত অহাৰ আগতে ৰূপজ্যোতি কুৰ্মীয়ে দূৰদৰ্শনৰ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত, সেই ধৰণে আমি আগুৱাই গৈছো। মই আপোনালোকক আদৰণি জনাইছো। আজিৰ পৰা দলে আপোনালোকক বিভিন্ন দায়িত্ব দিয়াৰ বাবে চেষ্টা কৰিব। লোকসভা নিৰ্বাচনক লগত ৰাখি আমি আপোনালোকক খুব ভাল সময়ত যোগদান কৰিছে যে লগে লগে আমি এটা নিৰ্বাচনো দেখিবলৈ পাম। আমি নিৰ্বাচন এটাৰ লগত জড়িত হৈ যাম, আৰু আপোনালোকক দলে বিভিন্ন দায়িত্ব দিব।
আপোনালোকৰ কৰ্ম পদ্ধতি, আপোনালোকৰ ডেডিকেশ্যন, আপোনালোকৰ সময়ৰ লগত লক্ষ্য ৰাখি যিমান সময় দলক দিব পাৰিব, দলে সিমানে আপোনালোকৰ পৰা সময়ো ল'ব, আপোনালোকক কামো দিব। আপোনালোকৰ ব্যস্ততা, আপোনালোকৰ ব্যক্তিগত জীৱন, আপোনালোকৰ সময়, আপোনালোকৰ কাম কৰাৰ ইচ্ছা, এই গোটেইবিলাকক আগত লৈ আমি আপোনালোকক আগুৱাই যাম। যিসকলে সামাজিক ক্ষেত্ৰত আমি সদায় আপোনালোকক লগ পায়ে আহিছো, আমিও আপোনালোকৰ লাইফটো ইজি কৰি দিম যে নহয় আমি নতুনকৈ আহিছো, কিন্তু ইয়াত আমি নতুন নতুন ফিল কৰিব নালাগে। আমি এবাৰ অহাৰ পিছত ইয়াত নতুন পুৰণা দুই এজনে যদিও কয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো তাক বিশ্বাস নকৰে, ৰাষ্ট্ৰীয় সভাপতিয়েও বিশ্বাস নকৰে, আমি দলত অহাৰ পিছত আমাৰ নতুন পুৰণা ইয়াত একো নাই। আমি সকলোৱে মিলি আমি অসমৰ উন্নতি আৰু ৰাষ্ট্ৰৰ কাৰণে কাম কৰি যাম। আজি আমাৰ এই কাৰ্যসূচীৰ পিছতেই আমি ভৱেশ কলিতা ডাঙৰীয়া আৰু মই যাব লাগিব, কিন্তু আপোনালোকক কেইটামান আৰু সেশন ৰখা হৈছে। মই অনুৰোধ কৰিম আপোনালোকে গোটেইকেইটা সেশন ভাল কৰি উপস্থিত হওক, আৰু যিখিনি মোৰ আৰু ক'বলগীয়া আছিল, যিখিনি মই আজি ক'ব পৰা নাই, যিহেতু মই আপোনালোকক লগ পাই থাকিম, পিছত সময় লৈ মই আপোনালোকক গোটেইখিনি কম। নিশাৰ আহাৰো আপোনালোকৰ বাবে ইয়াত তৈয়াৰ কৰা হৈছে। আজি দিনটো আপোনালোকে আজি বিজেপিক বুজিবৰ কাৰণে, বিজেপিক জানিবৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰক, তাকে আশা কৰি পুনৰ এবাৰ ৰাণা গোস্বামী ডাঙৰীয়াক দললৈ আদৰণি জনাই, জয়ন্ত বৰাও যোগদান কৰিছে, বিহালীৰ এজন ভাল সমাজকৰ্মী, তেওঁকো মই আদৰণি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আৰু আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো।